চাওঁতে চাওঁতে 2024 বৰ্ষটো আমি পাৰ কৰিবৰ বাবে গৈ আছো। বৰদিনৰ উৎসাহ, নতুন বছৰৰ উৎসাহ উদ্দীপনাই অনাগত দিনকেইটাক আমাক আপ্লুত কৰি ৰাখিব। আনন্দৰ মাজতেই বহু পৰিয়ালৰ মাজত দুখৰ বন্যাও আহে। বিশেষকৈ এই সময়ছোৱাত গাড়ী মটৰৰ এক্সিডেণ্ট বাঢ়ে, মটৰচাইকেলৰ এক্সিডেণ্ট বাঢ়ে। আনন্দ উৎসাহৰ সময়খিনিতে বহু ব্যক্তিৰ জীৱনলৈ দুৰ্বিষহ নামি আহে, অন্ধকাৰৰ কলীয়া ডাৱৰ নামি আহে। বহু পৰিয়ালে এই সময়ছোৱাতে জীৱনৰ আটাইতকৈ দুখৰ সময়খিনিৰ সন্মুখীন হ'ব লাগে। ইয়াৰ মূল কাৰণেই হৈছে সাৱধান নোহোৱা। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে আমি নতুন বছৰত আদৰণি জনোৱাৰ সময়ত মটৰচাইকেলত, স্কুটাৰত আমি হেলমেট পিন্ধিবলৈ যাতে পাহৰি নাযাওঁ। মই অসমবাসী ৰাইজৰ বিশেষকৈ আমাৰ পৰিয়ালৰ মা, বোৱাৰী সকলোকে মই অনুৰোধ কৰিম, ঘৰৰ মানুহজনক সদায় মনত পেলাই দিব, হেলমেট নিপিন্ধাকৈ যাতে তেওঁলোকে মটৰচাইকেল নচলায়। সুৰাপান কৰি গাড়ী চলাই আমি বহুতে মৃত্যুৰ সৈতে সন্মুখীন হৈছোঁ। মই ভাবোঁ সুৰাপান কৰি গাড়ী নচলোৱাটো আমাৰ বাবে এক দায়িত্ব। সেই দায়িত্ব মোৰ জীৱনৰ বাবে নহয়, মোৰ পৰিয়ালটোৱে যাতে মোৰ অবৰ্তমানত কষ্টকৰ জীৱন যাপন কৰিব নালাগে, সেয়া মোৰ পৰিয়ালটোৰ প্ৰতি দায়িত্ব। মইতো নোহোৱা হৈ যাম। মোৰ অবৰ্তমানত পৰিয়ালটোৰ উপাৰ্জন ক'ৰ পৰা আহিব? পৰিয়ালটোৱে কেনেকৈ চলিব? যি মাতৃৰ বুকু সুদা হ'ব, সেই মাতৃক সেই ক্ষতিপূৰণ কোনে দিব? মোৰ অনুৰোধ, হেলমেট নিপিন্ধাকৈ এইকেইদিন, বিশেষকৈ এই 15টা দিন স্কুটাৰ, মটৰচাইকেল একেবাৰেই নচলাব। আপুনি যদিও সুৰাপান নকৰে, সন্মুখৰ পৰা অহা ট্ৰাকৰ ড্ৰাইভাৰজনে যে সুৰাপান নকৰাকৈ থাকিব, তাৰতো কোনো গেৰেণ্টি নাই। সেইবাবে আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব, নিজেই আমি সাৱধান হ'ব লাগিব। আপুনিও সুৰাপান কৰি গাড়ী নচলাব। লাহে লাহে শীতৰ ৰাতিবোৰ আকৌ আমাৰ মাজলৈ উভতি আহিছে। শীতকালত ৰাতিপুৱা সময়ত কুঁৱলীয়ে সমগ্ৰ পৃথিৱীখন ঢাকি ৰাখে। যোৱা বছৰ দেৰগাঁৱত হোৱা সেই দুখ লগা দুৰ্ঘটনাৰ ছবি মোৰ এতিয়াও মনত আছে। মই যেতিয়া দুৰ্ঘটনাৰ পিছত দেৰগাঁৱলৈ গৈছিলোঁ, সন্তানহাৰা মাতৃসকল, স্বামীহাৰা পত্নীসকলক দেখা পাই দুখত ম্ৰিয়মান হৈ পৰিছিলোঁ। যোৱা কেইদিনমান আগতে মই মোৰ এই বছৰৰ ডায়েৰীখন প্ৰকাশ কৰিবলৈ যোৱাৰ বাবে ডায়েৰীৰ পাতবোৰ চাই থাকোঁতে, সেই দিনটোৰ ডায়েৰীখন পঢ়িবলৈ যাওঁতে মই পুনৰ মনত সেই একে কষ্টই অনুভৱ কৰিছিলোঁ। মই অনুৰোধ কৰিম, পিকনিক আমি খাব যাম, কিন্তু কুঁৱলী থাকোঁতে বাছখন কুঁৱলীৰ মাজেৰে চলাই লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ সময়সীমাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। ড্ৰাইভাৰজনক ভালকৈ শুব দিব পাৰোঁ আৰু ড্ৰাইভাৰজনে যাতে মদ নোখোৱাকৈ পিকনিকৰ বাছখন চলাইছে তাক আমি চাব পাৰোঁ। যিসকল লোকে পিকনিক পৰিচালনাৰ দায়িত্বত থাকিব, তেওঁলোকৰ দায়িত্ব খালি পুঁজি সংগ্ৰহ কৰা, পিকনিকৰ খাদ্যদ্ৰব্য যোগাৰ কৰা, খাদ্যদ্ৰব্য ৰন্ধন কৰা, এইটোতে সীমাবদ্ধ হৈ নাথাকে। পিকনিক খাবলৈ যোৱাসকলক
সুৰক্ষিত কৰি ঘৰলৈ উভতাই লৈ অহাও সংগঠকসকলৰে দায়িত্ব। মই আশা কৰোঁ অহা কেইটামান দিন পিকনিকৰ বতৰ, বৰদিনৰ বতৰ, নতুন বছৰৰ আদৰণি, এই সময়ছোৱাত এই কথা কেইআষাৰ যাতে আমি মনত ৰাখোঁ।